সপ্তম উত্তৰ পূব কমফু চেম্পিয়নশ্বিপত জিলিকিল গোৱালপাৰা 11গৰাকী সমৰকলা খেলুৱৈ 8টা সোণ 10টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক বুটলি জিলাখনলৈ কঢ়িয়াই আনিলে গৌৰৱ সমৰকলা প্ৰশিক্ষক মনোৰঞ্জন নাথৰ ছাত্ৰছাত্ৰীক প্ৰশিক্ষণ লোৱা সমৰকলা অধ্যয়নৰত ছাত্ৰছাত্ৰীসকলে দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন পদক বুটলিবলৈ সক্ষম হৈছে চলিত বৰ্ষৰ আগষ্ট মাহৰ 22, 23 আৰু 24 তাৰিখে তিনিদিনীয়াকৈ ৰঙিয়াত অনুষ্ঠিত সপ্তম উত্তৰ পূব কমফু চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত গোৱালপাৰাৰ পৰা 11জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল তাৰ ভিতৰত 11জনে বিভিন্ন পৰ্যায়ত ক্ৰমে 8টা সোণ 10টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় খেলুৱৈসকলৰ পাৰদৰ্শিতাত উৎফুল্লিত হৈ পৰা ৰাইজে আজি আগিয়াৰ জেএন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মনোৰঞ্জন নাথৰ প্ৰশিক্ষণস্থলীত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে উক্ত অনুষ্ঠানত খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক আৰু সাংবাদিকসকলক একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ নমস্কাৰ যোৱা 22 আৰু 24 তাৰিখে উত্তৰ পূব ভাৰতৰ যি কমফু কম্পিটিশ্যন ৰঙিয়াত অনুষ্ঠিত হৈছিল আৰু ৰঙিয়াত অনুষ্ঠিত হোৱা এই কমফু কম্পিটিশ্যনত আমাৰ গোৱালপাৰা আগিয়াৰ পৰা মুঠ 11জন খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু তাৰে 11জন খেলুৱৈ ইতিমধ্যে 20টা পদক তেওঁলোকে আজৰি আনিবলৈ সক্ষম হৈছে আৰু উত্তৰ পূব ভাৰত কমফু চেম্পিয়নশ্বিপ কম্পিটিশ্যনত অসমৰ লগতে অসমৰ দাঁতিকাষৰীয়া অঞ্চল মেঘালয় অৰুণাচল মিজোৰাম ত্ৰিপুৰা আনকি বেংগলৰ ইয়াত ছিকিম তেওঁলোকে যোগদান কৰিছিল আৰু ইয়াত সমানে সমানে পাৰদৰ্শিতা দেখুৱাই আমাৰ অসমৰ গোৱালপাৰাৰ নিচেই দাঁতিকাষৰীয়া অঞ্চল আগিয়াৰ পৰা যি 11জন খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছিল এই খেলুৱৈসকলৰ তেখেতসকলৰ পাৰদৰ্শিতা এই কমফু কম্পিটিশ্যনত তেখেতসকলৰ পাৰদৰ্শিতা দেখুৱাই তেখেতসকলে ইতিমধ্যে 20টা পদক বুটলি আনিবলৈ সক্ষম হৈছে আপুনি গাৰ্জেন হিচাপে আপোনাৰ মনৰ ভাৱ কওক মই অভিভাৱক হিচাপে এইখিনিয়ে ক'ম যে আমি টিভি বা বাতৰি কাকতখন মেলিলে আমি দেখিবলৈ পাওঁ যুৱ সমাজ উচ্ছৃংখল বুলি আমি কিছুমান কথা দেখিবলৈ পাওঁ বা পৰিলক্ষিত হয় কিন্তু মই বিনাদ্বিধাই এজন অভিভাৱক হিচাপে ক'ম যে আজিৰ যি যুৱচাম আমাৰ আগিয়া অঞ্চলত যিসকল উঠি অহা যুৱচাম এই যুৱচামসকল উচ্ছৃংখল পৰিৱেশৰ বিপৰীতে তেওঁলোকে সুশৃংখল বা মানৱ সম্পদ নিজকে মানৱ সম্পদৰূপে গঢ়াৰ কাৰণে যে প্ৰচেষ্টা হাতত লৈছে আৰু প্ৰচেষ্টা হাতত লৈছে আমাৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চলৰ ৰখাপাৰা গাঁৱৰ শ্ৰেণী মনোৰঞ্জন নাথ ডাঙৰীয়া তেখেতে প্ৰশিক্ষণ এই ল'ৰা ছোৱালীসকলক কোন ল'ৰা ছোৱালীসকলক ইতিমধ্যে প্ৰশিক্ষণ দি আছে আৰু তেখেতৰ ওচৰত আমি ইতিমধ্যে গাৰ্জেনসকলে আমি অভিভাৱকসকলে তেখেতক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ 23, 24 আৰু 25 তাৰিখে 25 তাৰিখ আগষ্ট মাহত 2025ত তাতে ৰঙিয়াত কমফু চেম্পিয়নশ্বিপত এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিল তাৰে অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড এনেকৈ হৈছিল তাৰ ক্ষেত্ৰত অসমৰ হৈ মোৰ গোৱালপাৰা জিলাৰ আগিয়াৰ মই 11জন প্ৰতিনিধি তাতে লৈ গৈছোঁ ইয়াৰ ক্ষেত্ৰত তাতে 11জনে পদক বুটলিবলৈ সক্ষম হৈছে আৰু লগতে সৰ্বমুঠ 20টা পদক পাইছে সৰ্বমুঠ 20টা পদক পাইছে এই ফাইটিং ষ্টাইলত সোণৰ পাইছে 4টা আৰু ৰূপৰ পাইছে 5টা আৰু ব্ৰঞ্জৰ পাইছে 2টা আৰু টাউলো ইভেণ্ট বুলি কয় মুভমেণ্ট বুলি কয় তাতে পাইছে 4টা সোণ পাইছে তাৰ ভিতৰত 5টা পাইছে তো ইয়াতে প্ৰেক্টিছ কৰি আছোঁ আগত মানে বহুত বাহিৰা কিহত দেশত লৈ যাম বুলি মানে এটা চিন্তা চৰ্চা চলি আছে